যাৰ নাই বাঁহ তাৰ নাই সাহ। ঘৰত বাঁহ নথকাৰ বাবে বেলেগৰ ঘৰৰ পৰা বাঁহ কিনি ল'ব লগা হৈছে সাধাৰণ জেওৰাখন দিবৰ কাৰণে। আজি আপোনালোকক জেওৰা কেনেকৈ দিয়ে এই বিষয়ে মই থুলমূলকৈ এটা ভিডিঅ' বনাইছোঁ, চাবচোন। প্ৰথমতে বাঁহ আমি ঘৰত থাকিলে ভাল, ঘৰত আছে যদিও চবৰে ঘৰতে ঘৰত নাথাকে, সেইবাবে মই দাৰে বাঁহ চেও কৰি দিছোঁ। এটা জোখত ল'ব লাগে, জোখটো হয়তো বুকু বা পেটৰ ওপৰলৈকে হ'ব লাগে। এটা বাঁহৰ পৰা প্ৰায় ৩-৪ চেওঁমান ওলায় আৰু এচেওৰ পৰা প্ৰায় 10টামান খুঁটি ওলায়। আৰু সেই 10টা খুঁটি ফালি এনেকৈ ল'ব লাগে আৰু খুঁটিবিলাক প্ৰায় 1ৰ পৰা 1.5 ইঞ্চিমান হয় আৰু মাজৰ কাঠিবিলাক ধুনীয়াকৈ কাটি দিব লাগে। কটাৰ পিছতে জোঙালিব লাগে। জোঙালোতে চাব লাগে 3-কোণীয়া হ'লে ভাল, যাতে খুঁটিটো পুতাৰ পিছত খুঁটিটো বেকা হৈ বেলেগ এটা ছাইডে ঢাল নলয় আৰু সেইবাবে খুঁটিকেইটা 3 ছাইডৰ পৰা জোঙালিলে ভাল। জোঙলাটো এটা কৌশল। জেওৰা দিবৰ কাৰণে প্ৰথমতে খুঁটি জোঙলাৰ পিছতে আমি স্থায়ীভাৱে য'ত জেওৰা আছে তাতে দিব পাৰোঁ, নতুবা আমি সমান জেগাত আগতীয়াকৈ এখন জেওৰা বনাই লৈ তাৰপিছত তাৰ পৰা উঠাই বেলেগ এটা য'ত জেওৰা লাগে তাত আমি লগাই দিব পাৰোঁ। বাঁহ এটাৰ পৰা 4 চেও যেতিয়া আমি জেওৰাৰ কাৰণে খুঁটিৰ কাৰণে আমি কাটি লওঁ, তাৰপিছত আগডোখৰ এনেকৈ ৰৈ যায় আৰু ৰৈ যোৱাৰ পিছত আমি সুঁচিৰ কাৰণে, এইবিলাকক সুঁচি বুলি কয়, সৰু সৰুকৈ ববলৈ সুঁচি আমি এনেকৈ বনাই ল'ব পাৰোঁ। আৰু তাৰ বাবে গাঁঠিবিলাক কাটিব দৰকাৰ নাই, আঁতৰাই দিব দৰকাৰ নাই। আৰু সুঁচি এৰুৱাও এটা কৌশল হয় আৰু সেইখিনি কেনেকৈ কৰা হৈছে ইয়াতে লক্ষ্য কৰিলে গম পোৱা যাব। সুঁচিবোৰ ফালোঁতে এটা পদ্ধতি প্ৰয়োগ কৰিব পাৰি, যিটো পদ্ধতিৰ জৰিয়তে বহুত ধুনীয়াকৈ খুব কম সহজতে ফালিব পাৰি। আমাৰ অভিজ্ঞসকলে জানেই, মই নজনাসকলৰ বাবে এটা অকণমান দেখাই দিছোঁ কেনেকৈ সুঁচিবোৰ ফলা যায়। সুঁচিবোৰ ফলাৰ পিছতে আমি জেওৰাৰ যিবিলাক খুঁটি কৰি থৈছিলোঁ সেই খুঁটিবিলাক এটা ধুনীয়াকৈ সমান্তৰালভাৱে আমি পুতি ল'ব লাগে। আৰু তাৰ আগতে কিন্তু ডাঙৰ 2টা খুঁটি লাগে, যিটো বাঁহৰ আগটোৱে বনাব পাৰি আৰু যাক আমি মতা খুঁটি বুলি কওঁ। মতা খুঁটি দুফালে আমি দি ল'ব লাগে। আৰু তাৰপিছতে এইবাৰ চাওক, আমি খুঁটিবোৰ এনেকৈ সমান্তৰালভাৱে পুতি ল'ব লাগে আৰু পাৰিলে এডাল সুঁচি পাৰি ল'ব লাগে যাতে সমান হয়, নহ'লে বেকা বেকি হ'ব পাৰে। খুঁটি পুতাৰ পিছতে আমি মতা খুঁটি যিহেতু 2টা কাটি থৈছিলোঁ, সেই 2টা মতা খুঁটি 2টা ছাইডে এটা এটাকৈ পুতি দিব লাগে। খুঁটিবিলাক জেগাত পুতাৰ পিছতে আমি হাতুৰিয়ে অলপ কোবাই মাটিত সুমুৱাই ল'ব লাগে, যাতে সুঁচিবোৰ বওঁতে খুঁটিবিলাক ঢিলা হৈ নাযায় আৰু থডাকৈ ৰৈ থাকে। খুঁটিসমূহ পোতাৰ পিছতে আমি সুঁচিবোৰ যিবোৰ আমি ফালি থৈছিলোঁ এইবিলাক 2টা-2টাকৈ বব লাগে। পিছত আপোনালোকে অলপ পিছতে দেখা পাব যে 2টা-2টাকৈ বোৱা হৈছে। আৰু তাৰপিছতে মতা খুঁটিটোৰ ওচৰতে আমি সুঁচিডাল অলপ পকাই পাকটোতে অলপ ঢিলা কৰি ল'ব লাগে, যাতে সেই পাকত আমি যিটো মতা খুঁটি সেই মতা খুঁটিটোত পকাই বান্ধি লৈ আহিব
পৰা যায় য'ত নেকি জেউৰাখন ওলাই নপৰে। এইটো হৈছে তলৰ সূচী, আৰু তলৰ সূচীটো অতিৰিক্তখিনি আমি এনেকৈ মুখি দিব লাগে যাতে তলৰ সূচীটো ওলাই নপৰে আৰু জেউৰাখনো যাতে মজবুত হয়। প্ৰথম সূচীটো যেনেকৈ ইফালৰ মতা খুঁটিটোক বান্ধি ৰখা হৈছিল, এইবাৰো এইফালৰ মতা খুঁটি বান্ধিবৰ কাৰণে আমি সূচীটো পকাই ল'লোঁ, আৰু তেনেকৈ এইবাৰ দুটাকৈ আকৌ খুঁটি বৈ দিয়া হৈছে। যি দুটা আগৰ সূচীটোত জুৰীয়া হিচাপে পৰিছিল, এইবাৰ কিন্তু এই সূচীটোত দ্বিতীয় সূচীটোত আগৰ সূচীটোত জুৰীয়া হিচাপে পৰা তাৰ কাষৰটোৰ সৈতেহে জোৰ বান্ধিব, আৰু প্ৰত্যেকবাৰতে দুবাৰ ওলাব আৰু দুবাৰ পৰিব। যিটো খুঁটি দুবাৰ পৰিছে, তাৰপিছতে 3 নম্বৰ বাৰত এইবাৰ উঠিব, আকৌ তাৰ কাষৰটো দুবাৰ পৰাৰ পিছত আকৌ তেনেকৈ এবাৰ পৰিব। সূচীবিলাক বওঁতে অলপ ঢিলা হয়, আৰু ঢিলা যাতে ই মজবুত হয় তাৰ বাবে আমি অলপ টানিব লাগে, আৰু গাঁঠিবিলাকত যদি লাগি ধৰে তেতিয়া গাঁঠিবিলাক এনেকৈ কাটি দিব লাগে। ইয়াতে লক্ষ্য কৰিব যে প্ৰথম এইটো খুঁটি দেখিছে, এইটো খুঁটি দুবাৰ পৰিলে প্ৰথম তলৰ সূচীটোত, তাৰপিছত দ্বিতীয়বাৰত সেইটো খুঁটি উঠিলে, এইটো খুঁটি পৰিলে, এইটো খুঁটি উঠিলে, তেনেকৈ আপোনালোকে অলপ ভিডিঅ'টো পজ কৰিও চাব পাৰে কেনেকৈ হৈছে। দুটা খুঁটি একচুৱেলি পৰে আৰু দুটা খুঁটি উঠে, আৰু পিছৰটোৰ সৈতে তেতিয়া কেতিয়াবা জোৰ বান্ধে, আৰু তাৰ আগৰটোৰ সৈতে তেনেকৈ আগৰটোৱে পিছৰটোৱে জোৰ বান্ধি তেনেকৈ গোটেই জেউৰাখনে হৈ যায়। জেউৰাখন মজবুত কৰাৰ কাৰণে আমি এনেকৈ মতা খুঁটিটোৰ লগত পকাই বান্ধি ল'ব লাগে, আৰু পিছৰ যাতে মজবুত হয়। এইটো হৈছে একেবাৰে ওপৰৰ সূচী, আৰু ওপৰৰ সূচী বোৱাৰ পিছতে আমি আৰু এটা সূচী ইয়াৰ লগতে জোৰ হিচাপে আমি বৈ দিব লাগে, যাতে জেউৰাখন ধুনীয়াকৈ মজবুত হৈ ধৰি ৰাখে। চাব কেনেকৈ আমি সূচীটো বৈ দিম ইয়াৰ ওপৰতে। এনেকৈ জেউৰাখনৰ শেষৰ সূচীটোত মুখি দিব লাগে। মুখাৰ অৰ্থ হৈছে ইটোৰ লগত সিটো যিটো বিপৰীতভাৱে সূচী বোৱা হৈছিল, সেইভাৱে আকৌ ইয়াতে বৈ দিব লাগে যাতে জেউৰাখন অতি মজবুত হয়। ভিডিঅ'টো অতি থুলমূলকৈ বনোৱা হৈছে। ভিডিঅ'টো কেনে পালে আপোনালোকে জনাবচোন, আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব যাতে আমাৰ উঠি অহা নৱপ্ৰজন্মই দেখে আৰু তেওঁলোকে চেষ্টা কৰে এখন জেউৰা ববৰ কাৰণে। আৰু এই জেউৰাখন আমি বেলেগ য'ত প্ৰয়োজন হয় তাতে জেউৰাখন লগাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।